অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰ সময়ছোৱাত অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ সংখ্যা 20 লাখতকৈও কম আছিল। ৰাজ্যত বিজেপি চৰকাৰ পুনৰ নিৰ্বাচন হোৱাৰ পিছত প্ৰথম বছৰতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা আমি 27 লাখলৈ বৃদ্ধি কৰিছিলোঁ আৰু তাক আমি অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণ বুলি নামাকৰণ কৰিছিলোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন সভা সমিতিয়ে যাওঁতে মই ৰাইজক আশ্বাস দিছিলোঁ যে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অনাগত দিনত এই আঁচনিখনক আৰু অধিক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিম।